নমস্কাৰ জনাইছোঁ সকলোকে। মই আজি হেয়াৰ কেয়াৰ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া মই নয়নতৰা ফুল, আমলখি, পিঁয়াজ আৰু পিঁয়াজৰ বাকলিৰ সৈতে নৰসিংহ পাত, জবাব ফুল আৰু জবাব ফুলৰ পাত, এইখিনি ইনগ্ৰিডিয়েণ্টছ গোটেইখিনি। আৰু ইয়াতে লৈছোঁ ক'লা জিৰা, মেথি গুটি, চফ আৰু পিয়'ৰ নাৰিকল তেল। এইটো RCM কোম্পানীৰ নাৰিকল তেল, বহুত ভাল হয়। আগতেও মই এই তেলটো ব্যৱহাৰ কৰি থাকোঁ আৰু এইটো বটলটো আগৰ আছিলে, এতিয়া ধুই ল'ম বটলটো। আৰু এয়া মই গেছটো জ্বলাই দিলোঁ আৰু ইয়াতে মই 250 গ্ৰাম নাৰিকল তেল দিছোঁ। নাৰিকল তেল গুটিখিনি দিয়াৰ পিছতে আৰু সকলোখিনি ইনগ্ৰিডিয়েণ্টছ ইয়াতে মই এড কৰি দিম, যিমানখিনি আছিলে। দিয়াৰ পিছত এতিয়া ল' ফ্লেমত এইখিনি ভাজি থাকিম। এই তেলটো ব্যৱহাৰ কৰিলে হেয়াৰ গ্ৰ'থ ভাল হয়, চুলি গোল মজবুত হয়। মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত এই তেলটোৱে সদায় ব্যৱহাৰ কৰি আহিছোঁ, কিয়নো তাইৰ জন্মৰ চুলিখিনি বহুত ভাল আছিলে, তাৰপিছত কাটি দিয়াৰ পিছত বহুত বেয়াকৈ ওলাইছিলে। তাৰপৰা এই তেলটো লগাই বহুত ভাল ৰিজাল্ট পাইছোঁ।